স্মার্ট সিটি প্ৰকল্পৰ অধীনত এনেধৰণে এক অভিলাষী আঁচনি গ্ৰহণ কৰা হৈছিল যে ৱাটাৰ এটিএম গুৱাহাটীত যেহেতু বিভিন্ন স্থানৰ লোক আহে গুৱাহাটীলৈ অহা লোকসকলে যাতে তেওঁলোকে পানী এনেধৰণে বিশুদ্ধ পানী খাব পাৰে তাৰ বাবে এই আঁচনি গ্ৰহণ কৰা হৈছিল আমি দেখুৱাব বিচাৰিছোঁ যে প্ৰথমতে ইয়াত লিখিছে 24/7 আপুনি 24 ঘণ্টাই আপুনি যিকোনো মুহূৰ্ততে পানী যাতে পাব পাৰে মিনাৰেল ৱাটাৰ আপুনি লাভ কৰিব পাৰে তাৰ বাবে এই আঁচনি গ্ৰহণ কৰা হৈছিল আৰু ইয়াত লিখা আছে যে এটকাত আপুনি 250 ml পানী আপুনি লাভ কৰিব 5 টকাত আপুনি 1 লিটাৰ পানী 10 টকাত আপুনি 5 লিটাৰ আপুনি যদি বাহিৰত যেতিয়া আপুনি 10 টকা দিয়ে তেতিয়া আধা লিটাৰ পানী আপুনি পায় কিন্তু ইয়াত যেতিয়া এই ৱাটাৰ এটিএম এইভাবেই ব্যৱস্থা কৰা হৈছিল যাতে ৱাটাৰ এটিএমত আপুনি বিশুদ্ধ পানী পাব পাৰে এটকাত মানে এপোৱা পানী অৰ্থাৎ 250 ml পানী আপুনি লাভ কৰিব পাৰে 5 টকাত আপুনি 1 লিটাৰ পানী আপুনি লাভ কৰিব পাৰে বিশুদ্ধ পানীৰ বাবে এই ব্যৱস্থা কৰা হৈছিল ইয়াত আপুনি মুদ্ৰা ভৰাই দিব লাগে এটকীয়া মুদ্ৰা বা 5 টকীয়া মুদ্ৰা আপুনি যেতিয়া ভৰাব 5 টকা ভৰালে আপুনি অৰ্থাৎ আপুনি 5 টকা ভৰালে 1 লিটাৰ পানী পাব আৰু 1 টকা ভৰালে আপুনি 250 ml পানী পাব তাৰ বাবে এই ব্যৱস্থা সকলোখিনি কৰা হৈছিল ৱাটাৰ এটিএম আপুনি অৰ্থাৎ পানী যেতিয়া আপুনি খাব বিচাৰিব পানী আপোনাক লাগিব আপোনাৰ হাতত যদি বটল এটা লৈ আহে আপুনি বটল এটাত আপুনি ইয়াত ধুনীয়াকৈ এটকাৰ কইন ভৰালে ইয়াত অলপ পানী ভৰালে তাৰপিছত আপুনি সেই পানী খাব পাৰিব এয়া মহানগৰবাসীৰ বাবে কৰা হৈছিল বা বিভিন্ন স্থানৰ এইটো যেহেতু আমি এতিয়া খানাপাৰাত উপস্থিত আছো কাষতে এইটো সায়েন্স মিউজিয়াম আৰু খানাপাৰা এখন পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ কাষত যিসকল লোক আহে বিভিন্ন সময়ত বিভিন্ন লোক আহে সেইসকল লোকে যাতে পানীৰ তেওঁলোকে সুব্যৱস্থা লাভ কৰে তাৰ বাবে এই ব্যৱস্থা কৰা হৈছিল আমি তাৰপিছত দেখুৱাব বিচাৰিম বৰ্তমান এই প্ৰকল্প যিটো প্ৰকল্প 2018 চনত লোৱা হৈছিল প্ৰায় 2,90 লাখ টকাৰ এক আঁচনি গ্ৰহণ কৰা হৈছিল 20টাকৈ এনেধৰণৰ প্ৰকল্প প্ৰতিষ্ঠা কৰা হৈছিল মহানগৰীৰ বিভিন্ন স্থানত আৰু এই 20টা যি প্ৰকল্প লৈছিল তাৰ ভিতৰত মাত্ৰ 5টা 15টা বিকল হৈ আছে এইটো এটা বিকল আমি বিকল ব্যৱস্থা আমি এই মুহূৰ্তত দেখুৱাইছো অৰ্থাৎ গুৱাহাটীত এনেধৰণৰ বা অসমৰ বিভিন্ন স্থানত বহু প্ৰকল্প লোৱা যায় সেই প্ৰকল্পসমূহ আচলতে কি হয় ৰাইজৰ ধনৰে কৰা এয়া ৰাইজৰ ধনৰে কৰা কিমান কোটি টকা সেয়া 100 কোটি টকাৰ কথা নহয় কিন্তু এয়া 3 কোটি টকা কিন্তু 3 কোটি টকাটো যে প্ৰত্যেক গৰাকী ব্যক্তিৰ পকেটৰ টকা ৰাজহুৱা ধন এই ৰাজহুৱা ধনৰ অপব্যয় আপোনালোকে যদি চাই এয়া সিদ্ধাৰ্থ ভট্টাচাৰ্য যেতিয়া তেওঁ 2016 চনত যেতিয়া নিৰ্বাচিত হৈছিল তাৰ পিছত তেওঁক মন্ত্ৰীৰ দায়িত্ব দিয়া হ'ল আৰু স্মাৰ্ট সিটিৰ যি প্ৰকল্প আছিল সেই স্মাৰ্ট সিটি প্ৰকল্পৰে এনেধৰণে সিদ্ধাৰ্থ ভট্টাচাৰ্যই গুৱাহাটীৰ বিভিন্ন স্থানত অৰ্থাৎ 20টা স্থানত 20টাকৈ ৱাটাৰ এটিএমৰ ব্যৱস্থা কৰিছিল আৰু ৱাটাৰ এটিএমৰ ব্যৱস্থা আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিছো এয়া সম্পূৰ্ণৰূপে এটা বিকল ব্যৱস্থা এই বিকল ব্যৱস্থাটো এনেধৰণে আছে ইয়াত আমি যদি চাওঁ তেতিয়া সেই সময়ত কেনেধৰণে লিখা আছিল গুৱাহাটী স্মাৰ্ট সিটি লিমিটেড আমি ওপৰত দেখুৱাব বিচাৰিছো কাকলি মোৰ সৈতে আছে সজ্জল পানী অৰ্থাৎ ইয়াত বিশুদ্ধ খোৱা পানী পোৱা যায় এনেধৰণৰ সেই সময়তে এই যি বিজ্ঞাপন এনেধৰণৰ বিজ্ঞাপন বহু দিলে বিজ্ঞাপন কৰি তেওঁলোকে এনেকুৱা ধৰণৰ প্ৰকল্প মুকলি কৰিলে সেই সময়ত বাহ বহুত ললে তাৰ পিছত কিন্তু এই প্ৰকল্পৰ অৱস্থাটো এতিয়া চাওক আমি আগতে আকৌ কৈছো যে 1 টকাত আপুনি 1 গ্লাছ পানী এনেধৰণে পাব 250 ml পানী পাব 5 টকাত 1 লিটাৰ পানী আৰু 10 টকাত 5 লিটাৰ আৰু 25 টকাত 20 লিটাৰ অৰ্থাৎ যিসকল গুৱাহাটী মহানগৰবাসী কাৰণ পানীৰ সমস্যাত ভুগি থাকে আমি যদি চাওঁ আমি যি স্থানত থাকো আমি ঘোঁৰামৰাত থাকো ঘোঁৰামৰাতো আপুনি পানী ক্ৰয় কৰিব লাগে পানী ক্ৰয় কৰাৰ ব্যৱস্থা তাতো আছে গতিকে এনেধৰণে গুৱাহাটী মহানগৰবাসীৰ বাবে যি প্ৰকল্প লোৱা হৈছিল সেই প্ৰকল্পৰ অৱস্থাটো যদি আমি চাওঁ তেনেহ'লে প্ৰতিটো ইয়াত যিবোৰ যন্ত্ৰপাতি আছিলে সেই যন্ত্ৰপাতি সম্পূৰ্ণৰূপে এনেধৰণে বিকল হৈছে তাত যিসকল ইয়াত কৰ্মচাৰী ৰখা হৈছিল সেই কৰ্মচাৰীসকল ইয়াত নাই বৰ্তমান গতিকে এই যি ব্যৱস্থা তেওঁলোকে 2018 চনত চৰকাৰখনে লৈছিল সেই স্মাৰ্ট সিটি প্ৰকল্পৰ অধীনত সেই স্মাৰ্ট সিটি প্ৰকল্পৰ অধীনত লোৱা এই যিবোৰ ৱাটাৰ এটিএম আছে ৱাটাৰ এটিএমৰ অৱস্থা বৰ্তমান এনেধৰণে আছে আপুনি ইয়াত এই সমূহ ইয়াত দেখুৱাব বিচাৰিছো এয়া প্লেট এনেধৰণে আছে ইয়াত কোনোবাই বাচন হয়তো ধোৱাৰ বাবে এই প্লেট এনেধৰণে ৰাখিছে ইয়াত এয়া আমি চানাৰ পেকেট দেখিছো সম্পূৰ্ণৰূপে এয়া ভাঙি শেষ কৰি দিয়া এটা প্ৰকল্প কাৰণ যিসকলে বিশেষকৈ যি ব্যৱস্থাটোৰ মাজেৰে চৰকাৰে এই প্ৰকল্প আনিছিল সেই ব্যৱস্থা লোৱা চৰকাৰখনে কিন্তু এই বিষয়বোৰৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই গুৱাহাটী মহানগৰ উন্নয়ন বিভাগে কোনো ধৰণৰ গুৰুত্ব তেওঁলোকে আৰোপ নকৰিলে যাৰ ফলশ্ৰুতিত বৰ্তমান এনেধৰণৰ অৱস্থা আমি দেখিছো এইবোৰ তাৰ এনেধৰণে ওলমি আছে ইয়াৰ যিবোৰ যন্ত্ৰপাতি আছে সেই যন্ত্ৰপাতি এনেধৰণে ওলমি আছে ইয়াত এয়া ডিসপোজেবল গ্লাছ এনেধৰণে এয়া পৰি আছে এটা বিকল ব্যৱস্থা এনেধৰণে পৰি ৰৈছে আমি
দেখুৱাইছোঁ যে গুৱাহাটীৰ এয়া কিন্তু আন স্থানত নহয়, ইয়াতে বিভিন্ন স্থানত আজিৰ দিনটোতো চৰকাৰী কাৰ্যসূচী ইয়াত আছে, কৃষি বিভাগৰ কাৰ্যসূচী ইয়াত আছে। যিকোনো মুহূৰ্তত ইয়াত ৰজাঘৰীয়া এনেধৰণে ইয়াত ঘূৰি ফুৰা দেখা যায়, ৰজাঘৰীয়া লোকসকল ইয়াত ঘূৰি ফুৰে। তাৰপিছতো কিন্তু এই যি প্ৰকল্পবোৰ আছে এনেধৰণৰ প্ৰকল্পবোৰ সম্পূৰ্ণৰূপে ইয়াত বিকল হৈ পৰিছে। আমি ভিতৰৰ ব্যৱস্থা কেনেধৰণে আছে আমি এবাৰ যদি চাওঁ, ইয়াত যিহেতু ৱাটাৰ পানী ৰাখিবৰ বাবে, পানী জমা ৰাখিবৰ বাবে, কাৰণ পানী প্ৰথমতে ক্ৰয় কৰিব লাগিব আৰু সেই ক্ৰয় কৰা পানীখিনি ইয়াত ৰখাৰ পিছত ইয়াত যি ফিল্টাৰৰ ব্যৱস্থা আছে সম্পূৰ্ণৰূপে বিশুদ্ধকৰণ কেনেধৰণে কৰিব, সেই বিশুদ্ধ পানী যাতে মানুহে খাব পাৰে তাৰ ব্যৱস্থা, সুন্দৰ ব্যৱস্থা। যেতিয়া 2018 চনত এই ব্যৱস্থা গ্ৰহণ কৰিছিলে সকলোৱে বাহ দিছিল যে স্মাৰ্ট চিটি প্ৰকল্পই এয়া খুব সুন্দৰ এটা ব্যৱস্থা কৰিছে। মহানগৰলৈ বিভিন্ন স্থানৰ লোক যিহেতু আহে, গতিকে মহানগৰলৈ অহা যিকোনো লোকে যাতে এগিলাচ বিশুদ্ধ পানী খাব পাৰে, এবটল পানী যাতে তেওঁলোকে ইয়াৰ পৰা লৈ যাব পাৰে। মই ইতিমধ্যে কৈছোঁ যে 10 টকীয়া পানী বটল এটা ল'লে আধা লিটাৰ পানী মানুহে লাভ কৰে, কিন্তু ইয়াত এনেধৰণৰ ব্যৱস্থা কৰিছে যে 5 টকা দিয়ক আপুনি 1 লিটাৰ পানী আপুনি পাব পাৰে আৰু 1 টকা দিলে আপুনি ধুনীয়া বিশুদ্ধ এগিলাচ পানী আপুনি পাব পাৰে। আমি দুই এগৰাকী লোক ইয়াত আছে যিসকল তেওঁলোকৰ সৈতেও কথা পাতিব, অকণমান তেওঁলোকৰ পৰা জানিম যে এনেকুৱা ধৰণৰ এটা প্ৰকল্প, খুবেই প্ৰয়োজনীয় এটা প্ৰকল্প আগতে আছিলে যে ৱাটাৰ ATM-ৰ ব্যৱস্থা কৰিছিল, কিন্তু ATM-টো চালে আপোনাৰ এতিয়া দুখ লাগিব। এইবিলাক কোটি কোটি টকা খৰচ কৰি পেলাই বনোৱা একোটা ৱাটাৰ ATM কিয় এনেকুৱা হৈ যায়? এইটো চৰকাৰৰ অৱহেলাৰ কাৰণে এইটো হৈছে। চৰকাৰৰ অৱহেলা, গুৰুত্ব নিদিলে আৰু বস্তুবিলাক এটা নষ্ট নহয় কি হ'ব? অলপ ভালদৰে যদি গুৰুত্ব দিলে হয় এই বস্তুবিলাক এনেই হেৰি নহ'লে হয়। আজি কি ধুনীয়া বস্তু এটা ৰাইজৰ সুবিধাৰ্থে বনাইছে টকা পইচা খৰচ কৰি, কিন্তু এতিয়া আপুনি চাই এটুপি পানীও নাপায় ইয়াতে। আপুনি 1 টকা এটা দিয়ক, আপুনি এগিলাচ পানী খাব পাৰে, বিশুদ্ধ পানী খাব পাৰে, কিন্তু সেই সুবিধাটো বৰ্তমান নাই। এইটো বনাব লাগে, বনাই থৈ দিছে, হয়তো 2 দিন চলিছে, তাৰপিছত নাই, নাচালে, গুৰুত্বই নিদিলে। সেই সময়ত এই কামবোৰ কৰিলে, যেতিয়া প্ৰয়োজন আছিলে তেতিয়া কামবোৰ কৰিলে, তেওঁলোকে বাহ তেতিয়া ল'লে, এয়া মুকলি কৰিলে, ইয়াত ফিটা কাটিলে। মন্ত্ৰী তেতিয়া সিদ্ধাৰ্থ ভট্টাচাৰ্য আছিলে, ফিটা কাটিলে, সেই সময়ত সকলোৱে বাহ দিলে। আৰু তাৰ পিছৰ অৱস্থা এইটো আমি দেখুৱাইছোঁ যে ইয়াত আপুনি পূৰ্বতে যিটো ব্যৱস্থা আছিলে, আপুনি অৰ্থাৎ আপুনি 1 টকা বা 5 টকীয়া, মোৰ হাতত এতিয়া 5 টকীয়া কইন আছে, আমি এবাৰ 5 টকীয়া কইনটো ইয়াত ভৰাই দিলে হয়তো সেই 5 টকীয়া কইনটো মোৰ গুচি যাব ইয়াত, কাৰণ ইয়াতে আৰু সেইটো খুলিব পৰাৰ ইয়াত ব্যৱস্থা নাই। গতিকে এই যিবোৰ ব্যৱস্থা, নৰ্মেল ৱাটাৰ কেনেধৰণে পাব পাৰিব, আপুনি ঠাণ্ডা পানী কেনেধৰণে পাব পাৰিব, ইয়াত দুটা ব্যৱস্থা আছিলে। আপুনি যদি নৰ্মেল পানী খাব বিচাৰে তেনেহ'লে আপুনি ইয়াত আপোনাৰ কইনছ যিটো আছে সেইটো আপুনি ভৰাব লাগে, আৰু ঠিক একেদৰে আপোনাক যদি ঠাণ্ডা পানী লাগে, শীতল পানী যদি আপোনাক লাগে, শীতল পানীৰ বাবে আপুনি ইয়াত মুদ্ৰাটো আপুনি ভৰাব পাৰে, আৰু তাৰপিছত ইয়াত আপুনি পানী গ্ৰহণ কৰি আপুনি সেই পানী ল'ব পাৰে। কিন্তু এই ব্যৱস্থাবোৰ, যিবোৰ ব্যৱস্থা আচলতে সৰু সৰু কথা, যে এই ব্যৱস্থাবোৰ প্ৰথমতে খুব বাহ ল'বৰ বাবে কৰা যায়, তাৰপিছত কিন্তু কেনেধৰণে আছে গোটেই ব্যৱস্থাটো, সেই ব্যৱস্থাটো চোৱা নাযায়। এগিলাচ পানীৰ কাৰণে বহু মানুহে কিন্তু হাহাকাৰ কৰিবলগীয়া হয়। দাদা কি কয়, এনেকুৱা ধৰণৰ প্ৰকল্প এটা যিটো কৈছিলে 24 ঘণ্টাই আপুনি পানী পাই থাকিব, 1 টকা এটা দিলে আপুনি এগিলাচ পানী, বিশুদ্ধ পানী পাব পাৰে, সেই ব্যৱস্থা কিন্তু এতিয়া এনেধৰণৰ পচি গৈছে কি গোটেই? হয়, এইটো পচি গৈছে, বেয়া হৈছে। শুদ্ধ পানীটো লাগে, এইটো পচি গৈছে, ভাল পানীৰ দৰকাৰ। হয়, চৰকাৰে প্ৰকল্প এটা লৈ পেলাই বন্ধ কৰি পেলালে। হয়, বন্ধ কৰি দিছে। তেওঁ কৈছে যে বন্ধ কৰি দিছে। কি কয়, আপুনি ইয়াতে দোকান দি আছে, আগতে দেখিছে এই যে প্ৰকল্প এটা আপোনাৰ পৰা কোনোবাই 10 টকা দি ½ লিটাৰ পানী পাব, কিন্তু তাত আপুনি 5 টকা দিলেই 10 লিটাৰ 1 লিটাৰ পানী পাব পাৰে। এইটো এতিয়া বন্ধ হৈছে ন, বন্ধ হোৱাৰ কাৰণে এতিয়া নাপায় আৰু এইটোৱে। আগতে আপুনি ইয়াত যিহেতু দোকান দিছিলে, আগতে মানুহ আছিলে, ভাল হৈ আছিলে? আগতে মানে মই দোকান দিব বেছি দিন হোৱা নাই ইয়াতে, মই নতুনকৈ দোকান দিছোঁ। নতুনকৈ দিছোঁ, আগতে মই পোৱা নাই। বেয়াকৈ দিছোঁ। 2018-ৰ পৰা 5টা বছৰ, 2018-ৰ পৰা 5টা বছৰ, এই 5টা বছৰৰ পিছতে কিন্তু এই প্ৰকল্প এনেধৰণৰ হৈ পৰিছে। গতিকে স্বাভাৱিকতেই প্ৰত্যেকটো বস্তুৰ ওপৰতে যিবোৰ এনেধৰণৰ প্ৰকল্প গ্ৰহণ কৰা যায়, পৰৱৰ্তী সময়ত কিন্তু সেই প্ৰকল্পবোৰ এনেকুৱাই হৈ পৰে। অৰ্থাৎ উদাসীন চৰকাৰ, উদাসীন ব্যৱস্থা, আৰু সেই ব্যৱস্থাৰ মতেৰে সকলোবোৰ চলি থাকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।